শেহতীয়াকৈ সমগ্ৰ অসম জোকাৰি গৈছিল শিৱসাগৰৰ যি 30টাকৈ শগুনৰ মৃত্যু হৈছিল বিষক্ৰিয়াত আক্ৰান্ত হোৱা এটা মৰা ছাগলী খাই 30টাকৈ শগুনৰ মৃত্যু হৈছিল আৰু তাৰ পাছতেই বন বিভাগে যথেষ্ট তৎপৰতাৰে পানীডিং পক্ষী অভয়াৰণ্যৰ কাষৰীয়া গাঁওসমূহত তেওঁলোকে ৰাইজক সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে এনেধৰণে তেওঁলোকে মাইকত এনাউন্স কৰি স্থানীয় লোকসকলক সজাগ কৰিবলৈ চেষ্টা কৰিছে দেখা গৈছে যে এনেধৰণে যদি সময়ে সময়ে পানীদিহিং পক্ষী অভয়াৰণ্যত থকা শগুনসমূহ মৃত্যু হয় তেতিয়াহ'লে এই যি প্ৰকৃতিৰ জমাদাৰ স্বৰূপ প্ৰকৃতিক নিয়ন্ত্ৰণ কৰি ৰখা বন বিভাগ এই যি শগুনসমূহ মৃত্যু হৈ যায় তেতিয়াহ'লে পৃথিৱীৰ পৰা এটা সময়ত শগুন বিলুপ্তি প্ৰায় হৈ যাব আৰু যাৰ বাবে বন বিভাগে তৎপৰতাৰে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰিছে মোৰ সৈতে বন বিভাগৰ লোক আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম শেহতীয়াকৈ 30টাকৈ শগুন মৃত্যু হৈছিলে তাৰ পাছতে বন বিভাগে তৎপৰতাৰে সজাগতাৰ সৃষ্টি কৰিছে কি ক'ব হয় শগুন যাতে আৰু শগুনটো বিলুপ্তপ্ৰায় প্ৰাণী আৰু সেইবাবে শগুন যাতে আৰু নিধন হ'ব নোৱাৰে তাৰ বাবে ৰাইজৰ মাজত অলপ এনাউন্স কৰি সজাগতাৰ সৃষ্টি কৰা হৈছে যাতে তেওঁলোকৰ পোহনীয়া জীৱ জন্তুৰ মৃত্যু হ'লে তাত কোনো ধৰণৰ বিষ বা ৰাসায়নিক দ্ৰব্য মিহলাই থ'ব নোৱাৰে তাৰ বাবে সজাগতাৰ সৃষ্টিৰ বাবে এনেকুৱা এনাউন্স কৰা হৈছে হয় আসলতে বন বিভাগে যথেষ্ট তৎপৰতাৰে তেওঁলোকে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে যিটো বহুত আগতীয়াকৈ কৰিব লগা আছিল কিন্তু যিটো হাৰত আসলতে শগুনৰ মৃত্যু হৈছে এটা সময়ত যে শগুন বিলুপ্ত প্ৰায় হৈ যাব তাৰ কোনো সন্দেহ নাই আৰু যাৰ বাবে বন বিভাগে শিৱসাগৰ জিলা বন বিভাগে তেওঁলোকে যথেষ্ট তৎপৰতাৰে এই সজাগতাৰ সৃষ্টি কৰিছে আমাৰ সৈতে স্থানীয় লোক আছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কিমান লাভান্বিত হ'ব বন বিভাগৰ এই কাৰ্যক আপোনালোকে কেনেধৰণে লৈছে বন বিভাগে যিটো পৰিৱেশো বন হেৰি কৰিছে এইটো কিন্তু খুবেই সুখী কিন্তু ইয়াৰ পৰা আমি বহুত উপকৃত হ'ব ৰাইজ উপকৃত হ'ব মানে যিবিলাকে এতিয়া ধৰক দৰৱ দি পিনে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পিনে হাঁহ চৰাই চিৰিকটি মাৰিছে তেওঁলোকে মাৰি য'ত ত'ত পেলাই দিছে সেই পেলাই দিয়া বস্তুখিনি আকৌ বেলেগ আমাৰ ঘৰচীয়া জন্তুও খাইছে শগুনো খাইছে সেইটো কাৰণে যিটো ব্যৱস্থা লৈছে এইটো ব্যৱস্থাত আমি অনেক সুখী হৈছোঁ আৰু যিবিলাকে কৰিছে এইবিলাককো যাতে সম্পূৰ্ণ তেওঁলোকক এই কি বোলে ইয়াৰ পৰা সজাগ হ'ব তেওঁলোক সজাগ হ'ব হয় নিশ্চিতভাৱে ক'ব লাগিব বন বিভাগৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টাত লোকসকল যথেষ্ট সজাগ হ'ব কিয়নো শেহতীয়াকৈ যি 30টা শগুন মৰিছিল সেই বিষয়ে আচলতে এটা মৰা ছাগলী মুকলিত পথাৰত পেলাই দিয়া হৈছিল আৰু সেই মৰা ছাগলীটো খাই শিৱসাগৰৰ যি পানীদিহিং কাষৰীয়া গাঁৱত আচলতে সেই 30টাকৈ শগুনৰ মৃত্যু হৈছিল আৰু যাৰ বাবে আচলতে যথেষ্ট সমালোচনাৰো সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ শিৱসাগৰ জিলা বন বিভাগে অতি তৎপৰতাৰে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰিছে আৰু পানীদিহিঙৰ কাষৰীয়া গাঁওসমূহত সজাগতাৰ যি অভাৱ আছিলে সেই সজাগতা দূৰ কৰিবৰ কাৰণে তেওঁলোকে এনেধৰণে মাইকৰ যোগেৰে স্থানীয় ৰাইজক সজাগ কৰিছে আৰু তেওঁলোকে যাতে ভৱিষ্যতে এনেধৰণৰ যি মৰা কীটনাশক দ্ৰব্য খায়ে হওক বা যিকোনো কাৰণত মৰা জীৱ জন্তুসমূহ মুকলি স্থানত নেপেলায় সেইসমূহ পুতি পেলাবলৈ চেষ্টা কৰে তাৰ বাবে আচলতে বন বিভাগে এটা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে তেওঁলোকে সজাগ কৰিবলৈ চেষ্টা কৰিছে আৰু এই যি চেষ্টা তাৰ পৰা এটা কথা জানিব পাৰি যে উদূৰ ভৱিষ্যতে যদিহে আমি যি প্ৰকৃতিৰ জমাদাৰ স্বৰূপ শগুনক যদিহে প্ৰকৃতিক ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে শগুন জীয়াই থকাটো অতিকৈ প্ৰয়োজন আৰু সেই সজাগতাই এটা আচলতে সুদূৰ প্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি